কালি যোৱাকালি 1টামান বজাত ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। আহি মই মৰাণ থানাত এজাহাৰ এখন দিলোঁহি যে ছোৱালীজনী ঘৰত নাই বুলি। তাৰপিছত সিহঁতি কিবা ট্ৰেইনত গৈ আছিলে, গুৱাহাটীৰ পৰা আকৌ যোৱাকালি গুৱাহাটীলৈ গৈছিলে, আজি ৰাতিপুৱা পালেগৈ আকৌ এখন বেলেগ ট্ৰেইনত। আহিলে মৰাণ থানা চাই গৈ কিনে মৰাণ ষ্টেচনৰ পৰা ধৰি আনিলে। ছোৱালীজনীক উদ্ধাৰ কৰাত আৰক্ষীৰ ভূমিকা কেনেকৈ পালে? আৰক্ষীৰ তাৰমানে কেনেকৈ কষ্ট কৰিছে, হয়, কষ্ট যথেষ্ট কৰিছে। গোটেই কালি যোৱা নিশা গোটেই নিশা হেৰি কৰিছে, মানে মৰাণ আৰক্ষীক ধন্যবাদ দিম যে ছোৱালীজনী বিচাৰি দিয়া ভালে কুশলে দিয়া। মৰাণ আৰক্ষী তৎপৰতাত 24 ঘণ্টাত উদ্ধাৰ মৰাণৰ পৰা নিৰুদ্দেশ হোৱা 14 বছৰীয়া এগৰাকী কিশোৰী। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দন্তেজিৎ দেউৰীৰ তৎপৰতাত মৰাণ থানা এলেকাৰ পৰা যোৱাকালি নিশা সন্ধানহীন হোৱা 14 বছৰীয়া কিশোৰীক উদ্ধাৰ কৰি আজি সন্ধিয়া পৰিয়ালক গতাই দিয়ে মৰাণ আৰক্ষীয়ে। উল্লেখযোগ্য যে নিজ বন্ধু মৰাণ বিষ্ণুপুৰৰ নিবাসী সুনীল ভদ্ৰৰ 18 বছৰীয়া পুত্ৰ মৃদুল ভদ্ৰৰ জন্মদিন উদযাপন কৰিবলৈ ৰেলযোগে গুৱাহাটীলৈ গৈছিল দুয়ো। কিন্তু মৰাণ আৰক্ষীৰ প্ৰচেষ্টাত কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়াৰ লগতে যুৱকজনকো তেওঁৰ পৰিয়ালক চমজাই দিয়ে মৰাণ আৰক্ষীয়ে।